পাণ্ডুৰ আজাদ হিন্দ ক্লাবৰ উদ্যোগত পাণ্ডুৰ FRU আৰু গুৱাহাটী মেডিকেল কলেজৰ সহযোগত গণৰাজ্য দিৱস উপলক্ষে পাণ্ডুত এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ যায়। স্বাস্থ্য শিবিৰৰ লগতে কণ কণ ল'ৰা-ছোৱালীৰ মাজত খেল-ধেমালিৰো আয়োজন কৰে। স্বাস্থ্য শিবিৰত চিকিৎসকসকলে স্থানীয় বহু লোকৰ স্বাস্থ্য পৰীক্ষা কৰি দৰৱ দিয়াৰ লগতে স্বাস্থ্য সম্পৰ্কে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এই বছর আমি ৭৬তম রিপাবলিক ডে পালন করে আছো। এই বছর আমার আজাদিন ক্লাবৰ ফালৰ পৰা আৰু আজাদিন ক্লাবৰ উদ্যোগত আমি এখন মেডিকেল ক্যাম্প পাতিছো। তাৰপিছত আমি গোটেই দিনভৰ ব্যাপী এটা খেল চলাই আছো সৰু সৰু কম ছাত্ৰ ছাত্ৰীৰ বাবে গোটেই দিন চলি থাকিব। আৰু আগন্তুক দিনত যেনেকৈ আমি এই প্ৰজাতন্ত্ৰ দিৱসৰ পালন ৰিপাবলিক ডে পালন কৰি আছিলো তেনেকৈ খেল আগবঢ়াইছিলো। এই বছৰ নতুন আমি এটা পদক্ষেপ লৈছো যে আমাৰ নিউ কলনীবাসী পাণ্ডু মালিগাঁওবাসীৰ কাৰণে যি আপোনাৰ মেডিকেল ফ্ৰী হেল্থ চেকআপ আমি কেম্প এটা ৰাখিছোঁ GMC আৰু পাণ্ডু FRUৰ উদ্যোগত এখন চলি থাকিব। আগন্তুক দিনত আমি এনেকুৱা চলাই থাকিম। আপোনালোকৰ আশীৰ্বাদ আমি বিচাৰোঁ যেন আগন্তুক দিন আমি এনেকুৱা ভাল ভাল কাম চলাই যাব পাৰোঁ। এইখিনিয়ে আপোনালোকৰ আশীৰ্বাদ ৰাখিব। এইখিনিয়ে ধন্যবাদ কৈ আছোঁ। প্ৰথমতে আপোনাৰ মিডিয়াক মই আজিৰ তাৰ পৰা ধন্যবাদ জনাইছোঁ। আমি আজি ৭৬তম প্রজাতন্ত্র দিবস উপলক্ষে আমার খেল ধেমালি চলি আছে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে। আৰু আজি আমাৰ মানে ক্লাবৰ বিশেষ আকৰ্ষণ হ'ল ফ্ৰী মেডিকেল চেকআপ কেম্প, যিটো GMC তৰফৰ পৰা আৰু আমাৰ এই মহেন্দ্ৰ মোহন চৌধুৰীৰ তৰফৰ পৰা এইটো চব ডক্টৰবোৰ আহিছে। এইটো মেডিকেল কেম্প চলি আছে এইটো ক্লাবত আৰু পথাৰত চলি আছে খেল ধেমালি। এইটো সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে আমি এইটো মানে প্ৰতি বছৰে আমি এইটো কৰি থাকোঁ। আৰু এইটো মানে সৰু সৰু ল'ৰা ছোৱালীবোৰে চাই থাকে কেতিয়া খেল ধেমালি হ'ব। এই বুলি মই বক্তব্য সামৰিলোঁ। ধন্যবাদ। আজ প্রজাতন্ত্র দিবস। এই প্রজাতন্ত্র দিবস উপলক্ষে গুয়াহাটি মেডিকেল কলেজ এবং পাণ্ডু FRUর সহযোগিতায় এক বিনামূল্যে চিকিৎসা শিবির আয়োজন করা হয়েছে। তো সকল নিকলনিবাসী এবং পাণ্ডুবাসীর কাছে অনুরোধ ওরা যেন এসে এই বিনামূল্যে চিকিৎসা শিবিরে এসে অংশগ্রহণ করে। ধন্যবাদ। হ্যালো, 3জন বা 4জন উঠালো। যারা আসবে ওদেরকে উঠিয়ে নিয়ে হলো, যারা কমপ্লিট করবে ওদেরকে উঠালো হলো। হ্যালো, জয়, তুমি কোথায়? জয়, প্ৰত্যেক বছৰৰ দৰে এই বছৰো অৰুণোদয় অসমে লৈ আহিছে সৰস্বতী পূজাৰ সেলফি প্ৰতিযোগিতাৰ গিফ্ট ধামাকা।
ইচ্ছুক প্ৰতিযোগী পুৰুষ মহিলা উভয়ে সৰস্বতী পূজাৰ মণ্ডপত এখন চেলফি ফটো তুলি আমাৰ 9957282244 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব, লগতে নাম আৰু ঠিকনা। প্ৰতিযোগীসকলৰ ভিতৰত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান বাছনি কৰাৰ লগতে 5জন প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ'ব। ধন্যবাদ। কোট কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলে এওঁ অবৈধ বুলি? অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে